বকুৰ চমৰীয়াৰ দক্ষিণকুলীয়া শ্ৰী শ্ৰী বৰবিষ্ণু আটৰ থানৰ বৰসবাহৰ প্ৰস্তুতি তুংগত ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ'ব এই বৰসভা। দক্ষিণকুলীয়া শ্ৰী শ্ৰী বৰবিষ্ণু আটৰ তিৰুভাৱ তিথি উপলক্ষে অনুষ্ঠিত কৰা হয় এই বৰসভা। বিগত বৰ্ষবোৰৰ দৰে এইবেলিও অনুষ্ঠিত কৰা হ'ব এই বৰসভা। উদযাপন সমিতিয়ে জনোৱা অনুসৰি গুৰুজনাৰ তিথি মহোৎসৱত মাংগলিক ৰীতি নীতিৰে চৰিত পাঠ, সোণৰ ভাৰ অৰ্পণ, ভকত বৰণ, গুৰু আসন আৰু ভাগৱত প্ৰতিষ্ঠা, যাত্ৰাভিনয়, ভোজন বিহাৰ, ঝুমুৰা পৰিৱেশন কৰাৰ উপৰিও মনোজ্ঞ ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। ইফালে শেষৰ দিনা ৰাম বিজয় অংকীয়া নাট প্ৰদৰ্শন কৰা হ'ব। নমস্কাৰ। জয় গুৰু শংকৰ। জগতগুৰু শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰসন্ন শিষ্য বৰবিষ্ণু আটা চমৰীয়া সত্ৰৰ এই বৰবিষ্ণু আটা তিৰুভাৱ তিথি মহোৎসৱটো এইবেলি ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ইয়াতে 4টা দিনত আমি বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তাৰে প্ৰথম দিনৰ কাৰ্যসূচী আছে 14 ফাগুন 27 ফেব্ৰুৱাৰীত আমাৰ তিৰুভাৱ তিথি মহোৎসৱটো আৰম্ভ হ'ব। প্ৰথম দিনৰ কাৰ্যসূচী আছে 4 হাতী। আমাৰ চমৰীয়া সত্ৰৰ 4খন হাতী আছে। এই 4 হাতী ৰাইজে গোটেই সত্ৰ চৌহদটো চাফাই কৰিব। তাৰপিছত আছে বৰবিষ্ণু আটাৰ চৰিত পাঠ। তাৰপিছত আছে 4 হাতীৰ সোণৰ ভাৰ অৰ্পণ সন্ধিয়া। আমাৰ 4 হাতীয়ে সোণৰ ভাৰ দিয়ে ইয়াতে সন্ধিয়া। তেওঁলোকে দলে বলে আহি গোটেই আয়তীসকল ভকত বান্ধৱ গোটেইখিনি আহি সোণৰ ভাৰ অৰ্পণ কৰে। তাৰপিছত সন্ধিয়া 7 বজাত আছে, এইটো আছে 27 ফেব্ৰুৱাৰীৰ কাৰ্যসূচী। সন্ধিয়া 7 বজাত আছে ভকত বৰণ অনুষ্ঠান। তাৰ পিছৰ দিনা আছে 28 ফেব্ৰুৱাৰী 15 ফাগুন। ইয়াৰে প্ৰথম ৰাতিপুৱা 7 বজাত আছে নিৰ্দিষ্ট হাতীৰ, মানে 4খন হাতী আছে, 4খন হাতীক আমি ভগাই দিয়া হৈছে কাৰ্যসূচী। প্ৰথম দিনৰ আমাৰ যিদিনা 15 ফাগুনৰ এটা নিৰ্দিষ্ট হাতীক দিয়া হৈছে। সেই নিৰ্দিষ্ট হাতীৰ চাফাই অভিযান আছে। তেওঁলোকে গোটেই চৌহদটো চাফা কৰিব। তাৰপিছত সন্ধিয়া 5 বজাত আমাৰ এইটো একদম গুৰুত্বপূৰ্ণ কাৰ্যসূচী। সন্ধিয়া 5 বজাত আমাৰ গুৰু আসন আৰু ভাগৱত প্ৰতিষ্ঠা হ'ব। ইয়াৰ পৰা নি কেনে আমাৰ সভাঘৰত মূল নামঘৰৰ পৰা নি সভাঘৰত প্ৰতিষ্ঠা হ'ব। আৰু আমাৰ যিদিন আমাৰ কাৰ্যসূচীটো চলিব তেতিয়া তাৰ বৰবিষ্ণু আটা তিৰুভাৱ তিথি মহোৎসৱটো 4 দিনীয়া কাৰ্যসূচী চলিব। আৰু 4 দিনে গুৰু আসন আৰু ভাগৱতখন আমাৰ সভাঘৰতে থাকিব। আৰু সেইখন তাতে স্থাপন কৰাৰ পিছত বাকী কাৰ্যসূচীখিনি তাৰ পৰা চলিব। আৰু শেষৰ দিনা যিদিনা আমাৰ কি হয় 17 ফাগুন 2 মাৰ্চ সেইদিনা সামৰণি পৰিব। সেইদিনা তাৰমানে ভাগৱতখন আৰু গুৰু আসনখন ইয়াতে প্ৰৱেশ কৰিব। তাৰ লগে লগে কি হয়, আমাৰ ইয়াতে এখন আমাৰ ঐতিহ্যপূৰ্ণ এটা অনুষ্ঠান পৰিৱেশন কৰা হয়। যিদিনা সামৰণি অনুষ্ঠান সেইদিনা কি হয়, আমি এখন বাটৰ নাট পৰিৱেশন কৰোঁ। ৰাম বিজয় নাটকখন আমাৰ সভাঘৰত আৰম্ভ হয় নাটকখন, আৰু বাটে বাটে কৰি অহা হয়। আৰু ইয়াতে আহি মূল নামঘৰত গুৰু আসনত প্ৰতিষ্ঠা হয়, আসনত থৈ দিয়া হয়। আৰু ভাওনাখন ইয়াতে পকামতে সম্পূৰ্ণ কৰা হয়। এটা বিশেষ কাৰ্যসূচী আছে ইয়াত, সেইটো এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী। তাৰপিছত আমাৰ 15 ফাগুন ক'লো নহয়, 16 ফাগুন 1 মাৰ্চত আছে নিৰ্দিষ্ট হাতী চাফাই অভিযান, সমূহীয়া নাম প্ৰসংগ। ইয়াতে বিভিন্ন ভকত বান্ধৱী আহি অংশগ্ৰহণ কৰে নাম প্ৰসংগত। প্ৰসাদ বিতৰণ, সত্ৰৰ গায়ন বায়নৰ দ্বাৰা ভোজন বিহাৰ, ঝুমুৰা এখন শিশুসকলৰ শ্ৰীকৃষ্ণৰ ঝুমুৰা নাটখন প্ৰদৰ্শন কৰা হয়। এই সভাঘৰতে কৰা হ'ব। তাৰপিছত আছে ধৰ্মালোচনী সভা, এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী। আবেলি 2 বজাত সত্ৰৰ গায়ন বায়নৰ দ্বাৰা ভোজন বিহাৰ, ঝুমুৰাখন পৰিৱেশন কৰিলে তাৰ পিছতে আছে আমাৰ আবেলি সাংস্কৃতিক কাৰ্যসূচীত ভিতৰত আছে ধৰ্মালোচনী সভাখন, এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী। আমি নিৰ্দিষ্ট কেইজনমান মানুহক ইয়াতে ধৰ্মালোচনী সভাত বিশেষভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ ভিতৰত আছে যাদৱ বৰা, অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়। সন্মানীয় অতিথিসকল আছে শ্ৰী নিৰ্মল অধিকাৰী, সত্ৰাধিকাৰ, সুন্দৰীদিয়া সত্ৰ, শ্ৰীযুত ৰাজীৱ লোচন সন্ত, সত্ৰাধিকাৰ, ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰ, শ্ৰীযুত ধৰ্মকান্ত অধিকাৰী, ডেকা সত্ৰাধিকাৰ, মইনবৰী সত্ৰ। আবেলি 4 বজাত আছে নিমন্ত্ৰিত নামদলৰ দ্বাৰা নাম পৰিৱেশন, সভাঘৰত নাম প্ৰসংগ, ভকত বৈষ্ণৱ তীৰ্থযাত্ৰীসকলৰ মাজত সিধা বিতৰণ। এটা আমাৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী। সভা কাৰ্যসূচী আৰম্ভ হোৱাৰ দিনাৰ পৰা সন্ধিয়া আমি আমাক ইয়াতে যিবোৰ বাহিৰৰ পৰা ভকত আহে, ভকতসকলক সিধা বিতৰণ কৰা হয়। তাতে আমি চাউল দিওঁ,
তৰি তৰকাৰী দিওঁ, খৰি দিওঁ, দালি তেল এইবিলাক দিয়া হয়। তেওঁলোকে ধৰ্মীয় পৰম্পৰাগত আৰু এটা মানে ইতিহাসৰ পৰা চলি অহা কিছুমান পদ্ধতিৰ জৰিয়তে সিদিয়াটো বিতৰণ কৰা হয়। এনেই আমি যে টোপলা বান্ধি দিওঁ সেনেকুৱা নহয়, সুন্দৰ পৰিৱেশৰ দ্বাৰা সুন্দৰ তাৰমানে সাংস্কৃতিকভাৱে গোটেই সিদিয়াখিনি বিতৰণ কৰা হয়।